অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপন সমিতিৰ সভা অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় মানকাটা খেলপথাৰত অনুষ্ঠিত হোৱা সভাত অহা ২৮ ডিচেম্বৰৰ দিনা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সম্পৰ্কত উদযাপন সমিতি তথা সংবাদমেল সম্বোধন কৰিলে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আটছা, আটুৱা, ডিব্ৰুগড় জিলা সমিতিৰ ডিব্ৰুগড় শাখা আৰু ৰাইজৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি ২৮ ডিচেম্বৰৰ দিনৰ পুৱা ভাগৰ পৰা সামূহিক চাফাই অভিযান সংস্থাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ সাংস্কৃতিক শোভাযাত্ৰা মুকলি সভা বঁটা প্ৰদানৰ লগতে সন্ধিয়া ভাগত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰণি পৰিব। অসম চাহ জনজাতি ছাত্ৰ সন্থা ১৯৪৭ চনত ২৮ ডিচেম্বৰ তাৰিখতে ডিব্ৰুগড়তে জন্ম লাভ কৰিছিল আৰু তেতিয়াৰে পৰা নিৰন্তৰভাৱে অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে মাত মাতি আহিছে, বিভিন্ন সংগ্ৰাম আগবঢ়াই আহিছে। জাতিটোৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মাত মাতি কাম কৰি অহাৰ লগতে অসমৰ প্ৰতিটো জাতীয় জীৱনৰ লগত জড়িত প্ৰতিটো সংগ্ৰামত কাম কৰি আহিছে। আৰু এইবাৰ আমি ডিব্ৰুগড় জিলাত যিহে নেকি মানকটা চাহ বাগিচাৰ এই খেলপথাৰত আমি ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আমি ভাবোঁ যে এক উল্লেখযোগ্যৰ লগতে এটা ঐতিহাসিক ক্ষণ হৈ পৰিব সেই দিনটোৰ কাৰণে। আৰু সেইবাবে আমি কেইবাটা কাৰ্যসূচী ইতিমধ্যে হাতত ৰাখিছোঁ সেই প্ৰতিষ্ঠাদিৱসী দিনটোৰ কাৰণে। ৰাতিপুৱাই আমি স্থানীয় ৰাইজৰ আটছা কৰ্মকৰ্তাসকলৰ লগত এই অঞ্চলত সামূহিক চাফাই অভিযানৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। ৭৭ সংখ্যক আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু লগে লগে আমাৰ যিসকল আটছাৰ কাৰণে বা জাতিটোৰ কাৰণে যিসকলে নিজকে প্ৰাণৰ আহুতি দি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই পবিত্ৰ মঞ্চটিক গৌৰৱান্বিত কৰিছে, জাতিটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সংগ্ৰামটিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ত্যাগ, তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে স্মৃতি আমাৰ যি তেখেতলোকৰ স্মৃতি আৰু তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। আৰু লগে লগে আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা যিটো বিষয় পতা হৈছে, ১০৮টাতকৈ অধিক চাহ জনজাতিৰ লোকসকল আমাৰ মাজত আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। প্ৰতিটো জাতিৰ নিজৰ নিজৰ সুকীয়া সুকীয়াকৈ তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰাসমূহ আছে। এই সাংস্কৃতিক পৰম্পৰা সম্বলসমূহ যাতে আমি শক্তিশালীভাৱে প্ৰদৰ্শন কৰিব পাৰোঁ। ইয়াৰ লগে লগে চাহ জনজাতি ছাত্ৰ সন্থাই যিহে নেকি ছাত্ৰ সমাজটিক প্ৰতিনিধিত্ব কৰে আৰু সেইবাবে ছাত্ৰসকল আৰু উঠি অহা প্ৰজন্মসকলৰ মাজত থকা বিভিন্ন সামাজিক শিক্ষাকে ধৰি অন্যান্য ক্ষেত্ৰত যিবিলাক এৱাৰনেছ আনিব পৰাকৈ তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী যাতে তেওঁলোকে সেই শোভাযাত্ৰাটোতে তেওঁলোকে কৰিব পাৰে, প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ লগে লগে চাহ জনগোষ্ঠী লোকসকলৰ আৰু অসমৰ জাতীয় জীৱনক লৈ যিবিলাক আমাৰ সংগ্ৰাম আছে, যিসমূহ আমাৰ দাবী আছে, আমাৰ জনজাতিকৰণৰ দাবী, আমাৰ ভূমিপট্টাৰ দাবী, আমাৰ শিক্ষাৰ অধিকাৰ, এইবিলাক সকলো কথা বতৰাবিলাক যিখিনি এটা এটা ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ বেনাৰ পোষ্টাৰৰ জৰিয়তেও তেখেতলোকে যাতে প্ৰদৰ্শন কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। ইয়াৰ পিছতে আমাৰ হ'ব মুকলি সভা আৰু সেই মুকলি সভাখনত আমি অসমৰ চাহ জনজাতি ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰা যিসকল আমাৰ পূৰ্বৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি যিসকল নেতৃত্ববৃন্দ আছিলে, তেখেতলোকৰ কাৰণে এটা আমাৰ ইয়াত নপুৰণি সতীৰ্থ সন্মিলনৰ এটা অনুষ্ঠানৰ জৰিয়তে নিচিনাকৈ এটা মুকলি সভাৰ অনুষ্ঠিত হ'ব। তাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, তেওঁ মুখ্য অতিথি হিচাপে আহিব। লগতে আটছাৰ প্ৰতিগৰাকী কৰ্মকৰ্তা যিসকল আছে তেওঁলোকে অংশগ্ৰহণ কৰিব। ৬টা জনগোষ্ঠীৰ যিসকল আমি ঐক্যবদ্ধভাৱে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আজি সংগ্ৰাম অব্যাহত ৰাখিছোঁ, এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ লগত জড়িত থকা প্ৰতিটো জাতীয় সংগঠনৰ নেতৃত্ববৰ্গৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু AJYCPকে প্ৰমুখ কৰি অসমৰ আগশাৰী জাতীয় সংগ্ৰামৰ সংগঠনসমূহৰ নেতৃত্ববৰ্গসকলো আহি এই আমাৰ যিটো মুকলি সভা, এই মুকলি সভাখনত অংশগ্ৰহণ কৰিব। আৰু অনাগত দিনৰ সময়ত চাহ জনজাতি ছাত্ৰ সন্থা কেনেধৰণে যাতে আগবাঢ়ি যাব পাৰে, আমাৰ যিবিলাক জনগোষ্ঠীয় যিসমূহ দাবী আছে, এই দাবীসমূহ কেনে পূৰণ কৰিব পাৰি তাৰ এটা নতুন ৰূপৰেখা প্ৰস্তুত কৰা, নতুন সংগ্ৰামৰ এটা নতুন চিন্তাধাৰাৰে কেনেকৈ আমি আগবাঢ়িব পাৰোঁ, যিহে নেকি চৰকাৰৰ কেইবাগত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭তম প্ৰতিষ্ঠা দিৱস এবাৰ ডিব্ৰুগড় জিলাৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আমাৰ উদযাপন সমিতি গঠন হৈ গৈছে। আজি উদযাপন সমিতি এখন সভাও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আৰু আমাৰ কাৰণে এটা ভাল কথা যে এইবাৰ ৭৭তম প্ৰতিষ্ঠা দিৱসৰ লগে লগে
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সমাজ হিতৈষী সন্তোষ কুমাৰ তপনৰো 2024 বৰ্ষটো হৈছে 100তম তেখেতৰ জন্মবাৰ্ষিকী জন্ম শতবাৰ্ষিকী বৰ্ষ গতিকে নিশ্চিতভাৱে এই প্ৰতিষ্ঠা দিৱসটোৰ লগত আমাৰ সকলোৰে আবেগ অনুভূতি জড়িত হৈ আছে আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৭৭তম প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ আমাক প্ৰতিশ্ৰুতি দিছে আৰু তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী ৭৭তম প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু তাৰ লগে লগে অসমৰ জাতীয় জনগোষ্ঠী সংগঠনৰ মুৰব্বীসকল এই অনুষ্ঠানত থাকিব আমাৰ আটছাৰ যিসকল প্ৰাক্তন সভাপতি সাধাৰণ সম্পাদক তেওঁলোকো এই অনুষ্ঠানটোত সকলোৱে উপস্থিত থাকিব আৰু আমি আচলতে এটা গোটেই প্ৰতিষ্ঠা দিৱসটোক লৈ বিশেষভাৱে ডিব্ৰুগড় জিলাত অসমৰ আটাইতকৈ বেছি চাহ বাগিচা থকা এখন জিলা হৈছে ডিব্ৰুগড় আৰু আমি সেইবাবে ডিব্ৰুগড় জিলাত আমি এটা বৃহৎ গণসমাৱেশ এই প্ৰতিষ্ঠা দিৱসৰ লগত আমি কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে মানকটা খেলপথাৰত চাহ জনগোষ্ঠীৰ ৰাইজৰ 200 বছৰীয়া যি অসমৰ জীৱন যাত্ৰা আৰু 200 বছৰত জনগোষ্ঠীটোৰ বিভিন্ন অভাৱ অভিযোগ চাহ শ্ৰমিক ৰাইজৰ সমস্যা জনজাতিকৰণৰ কথা ভূমিপত্ৰৰ কথা এই গোটেই কথাবিলাক খুব শক্তিশালীভাৱে উপস্থাপন কৰা এটা মঞ্চ হিচাপে আমি ৭৭তম প্ৰতিষ্ঠা দিৱসৰ মঞ্চক আমি ল'বৰ কাৰণে আমি ইতিমধ্যে ঠিক কৰিছোঁ আৰু তাৰ বাবে বাগিচাই বাগিচাই জনজাগৰণ বাগিচাই বাগিচাই সচেতনতা সজাগতা সভা সকলো প্ৰান্তৰ পৰা ৰাইজ যাতে ইয়াত আহিব পাৰে তাৰ কাৰণে আমি ইতিমধ্যে আমাৰ বিভিন্ন শাখা উপশাখা প্ৰাথমিক গোটসমূহক আমি ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ 100টাতকৈ অধিক জাতিৰ সমন্বয়ত আচলতে চাহ জনগোষ্ঠী এই সকলো জাতিৰ সাংস্কৃতিক যি পৰম্পৰা তাক প্ৰতিফলিত কৰিবৰ কাৰণে আমি এটা ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ আৰু লগে লগে অসমৰ ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট ৰিপাব্লিকানী মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ